दुमदुमा में भयंकर हत्याकांड, पति ने की पत्नी की हत्या, गणप्रहार से हत्याकारी घायल, पति की भी मृत्यु। अंचल में सनसनी। तिनसुकिया जिले के दुमदुमा अंचल में आज एक युवक द्वारा अपनी पत्नी की हत्या करने से अंचल में सनसनी फैल गई है। मिली जानकारी के अनुसार दुमदुमा पुलिस थाना अंतर्गत बिस्कोपी चाय बगान के फटिक जान में आज सुबह करीब 8:30 बजे एक युवती चाय बगान में काम करने के लिए जा रही थी कि रास्ते में पति ने धारदार हथियार से युवती की निर्मम हत्या कर दी। 37 नंबर लाइन निवासी प्रमिला ताती की रास्ते में उसके पति बिमल ताती ने धारदार हथियार से हमला कर दिया, जिससे घटनास्थल पर ही प्रमिला ताती की मृत्यु हो गई। इस घटना को प्रत्यक्ष कर चाय बगान में काम कर रहे कुछ श्रमिकों ने पत्नी के हत्याकारी बिमल ताती को पकड़कर पुलिस के हवाले कर दिया। घटना की खबर मिलते ही दुमदुमा पुलिस घटनास्थल पर पहुंचकर हत्याकारी बिमल ताती को घायल अवस्था में उद्धार कर तिनसुकिया चिकित्सालय में ले गई, किंतु चिकित्सालय पहुंचने से पहले ही पत्नी के हत्यारे बिमल ताती की मृत्यु हो गई। बताया जा रहा है कि प्रमिला ताती गर्भवती थी। संदेह किया जा रहा है कि घरेलू कलह की वजह से इस घटना को अंजाम दिया गया। আজি प्राय 7:30টাৰ পৰা 8টাৰ ভিতৰত মই গম পালোঁ কি যে আমাৰ খুৰাৰ ছোৱালী ভনী সম্বন্ধীয় শ্ৰীমতী মিলনা তাঁতীক তাৰ স্বামী বিমল তাঁতীয়ে ডিউটি যোৱা সময়ত পাছিংগুলৈ যোৱা সময়ত ৰাস্তাত আগচি ধৰি কিনে কাটি হত্যা কৰিলে বুলি গম পাওঁ। তাৰপিছত তাৰ হাজবেণ্ডজনৰ নাম আছিলে বিমল তাঁতী, বয়স প্ৰায় 32 বছৰ হ'ব, আৰু তাৰ মানুহজনী মোৰ ভনীজনী 28 বছৰৰ হ'ব, আৰু তাইৰ এটা পুত্ৰ সন্তান আছে 7 বছৰীয়া, আৰু বৰ্তমান তাই গৰ্ভৱতী আছে বুলি মই গম পাইছিলোঁ, মানে আমি গম পাওঁ। তাৰপিছত বিশেষ বিষয়ত এটা সিহঁতৰ মাজত আগৰ পৰাই কাজিয়া চলি আছিলে। কাজিয়াটো চলি থকা সময়ত সেই ডুমডুমা থানাটো এজাহাৰ দিছিলে নেকি বাপেকে বুলি গম পাইছিলোঁ। আৰু তাৰপিছত সেনেকেতে হৈ থাকোঁতে বাপেকৰ ঘৰতো ছোৱালীজনী থাকিছিলে। তাৰপিছত আজি পটককৈ যাওঁতেই মানে ৰাস্তাত সেইটো মাৰি পেলালে। তাৰপিছত পাব্লিকে যেতিয়া ওচৰত ঘটনাটো চাবলৈ গৈছিলে তেতিয়া পাব্লিককো এই মানুহজন কটাৰী এটা লৈ কিনে কাটিব লৈছিলে। কাটিবলৈ থাকোঁতে বিচাৰিছিলে, তেতিয়া মানুহখিনি মানে উত্তেজিত হৈ গ'ল। উত্তেজিত হৈ কিনে গোটেই মানুহখিনি, গোটেই গাঁৱৰ মানুহখিনি, পাঁচচিঙা মানুহ গোটেইখিনি মানুহ আহি কিনে তাক সেই যিজন তাৰ স্বামী বিমল তাঁতী তাকো মানে গণপ্ৰহাৰ কৰিলে। এতিয়া তাৰ অৱস্থা আমি গম পাব নোৱাৰোঁ কি অৱস্থা হৈছে, কিন্তু গুৰুত্বভাৱে আহত হৈছে বুলি গম পাওঁ। বৰ্তমান মৰিলে নেকি এনেকৈ গম পাইছোঁ। আৰু ঘটনা হৈছে আমাৰ ইয়াত মানে আইন ব্যৱস্থাটো মানুহৰ পৰা এতিয়া বিশ্বাসটো নাইকিয়া হৈ গ'ল। কাৰণ এটা মাৰ্ডাৰ হোৱাৰ পাছত 3 মাহ পিছত বেল পাই যায়। কাৰণ যিজনৰ ভুক্তভোগী, যিটো মানুহ মৰি যায়, তাৰ ঘৰৰ পৰিয়ালক মাতে, কোৰ্টত মাতে, এবাৰ 2বাৰ 3বাৰ মাতে। যেতিয়া সি যাব নোৱাৰে তেতিয়া সেই দুখীজনে বেল পাই যায়। বেল পোৱাৰ পাছত আকৌ সাহসটো বাঢ়ি যায়। আৰু সেনেকৈ হোৱা কাৰণে যিটো মাৰ্ডাৰ কৰাৰ মনোবৃত্তিৰ মানুহ, যিটো মাইণ্ডছেটৰ মানুহ থাকে, সেই মাইণ্ডছেটৰ মানুহখিনি ভাবে কি যে নহয়, মাৰ্ডাৰ কৰিলে 3 মাহ পিছত ঘূৰি আহিব পাৰি। আৰু সেইকাৰণে আজি এইটো ঘটনা হ'ল। কাৰণ এইটো ঘটনা আমাৰ ফটিকজানৰ আৰু এটা ঘটনা হৈছিলে 2-3 বছৰ আগত, আৰু সি 3 মাহ পিছত ঘূৰি আহিছিলে। সেইকাৰণে সিও কৈছিলে যে মই কাটিম আৰু 3 মাহ পিছত ঘূৰি আহোঁ। তো এই যদি আইন ব্যৱস্থাটোৰ প্ৰতি যদি মানুহৰ বিশ্বাস নহয়, তেতিয়াহ'লে মানুহ অলপ হৈছে, আইন হাতত তুলি ল'বলৈ বাধ্য হৈছে। মানে প্ৰশাসনৰ পৰা এইটো আহ্বান লওঁ যে আমাৰ অঞ্চলবিলাকত, বাগানীয়া অঞ্চলবিলাকত অলপ যদি সেইটো বিষয়ে অলপ সজাগতা দিয়ে যে মানুহখিনি আইনটোক বিশ্বাস দিয়াব লাগিব যে হয়, কোনোবা যদি দোষী কৰিছে তাক দোষীটো যাতে কঠোৰতম শাস্তি পায়, শাস্তি পোৱাৰ বিহিত ব্যৱস্থা কৰিব লাগে। এই বিহিত ব্যৱস্থাটো নোহোৱাৰ কাৰণে, আইনত ব্যৱস্থাটো নোপোৱাৰ কাৰণে মানুহে মানে ভৰসা নাইকিয়া হৈছে।